ইমান কষ্টকে পোহা বস্তু যদি চুৰে লৈ যায় মনটো দুখ লাগিবই ন। কালি জন্মাষ্টমীতে নোযোৱাহেঁতেনে হৈছিলে। জন্মাষ্টমীতে যোৱাৰ কাৰণে চুৰখিনিয়ে সুবিধাই পালে। মই কলি ছাগলীজনী লৈ গ'লগে। ইমান কষ্টৰে পুহিছিলোঁ সেইজনী। কোনে নিলে যদি কেনেবাকৈ গম পাওঁ তেনেহ'লে তাক মই কৈছোঁ নহয় গোটেই ৰাস্তাত কেনেকুৱা চৰিয়াম হয়। একদম মানে ইমান কষ্টকে সৰুৰ পৰা ইমান ডাঙৰ কৰিলোঁ ছাগলীজনী বিক্ৰী কৰাৰ সময় হ'ল চুৰে লৈ গৈছে পটককৈ। এইবিলাকতে ফল মূলে চুৰ কৰে, এইবিলাকে ছাগলী তাগলী চুৰ নকৰে নহয়। ইমান বদমাছখন মানে এইখন একদম মানে কি ক'ম আৰু মই মানে ভাবিয়ে উপায় নাই পাৰোঁ। ইমানেই খং উঠি গৈছে নহয়। ঐ বগীমাই, তহঁতৰ এই ছাগলীজনী হেৰালে কোৱা শুনিছোঁ, কথাটো সঁচা নেকি? এক খবৰ এটা লওঁ বুলি আহিছিলোঁ। ক'ত থৈছিলোঁ ছাগলীজনী? ভালকৈ বান্ধি থ'ব নোৱাৰিছিলি জানো? কি যে প্ৰশ্নখন সোধো আৰু দেই, ক'ত থৈছিলি বুলি কোৱা? ছাগলী কোৱাৰত আছিলে আকৌ, অত দিনৰ পৰা সৰু পৰা এতিয়া ডাঙৰলৈকে তাতে বান্ধি ডাঙৰ কৰিলোঁ। আকৌ এতিয়া ক'ত আছিলি মানে প্ৰশ্নখন সুধিছ যে? তই নাই দেখা নেকি আগতে ক'ত থৈছিলোঁ? কেনেবাকৈ তই চকু কিনে নিয়া নাই তই? এনেই খবৰ ল'বলৈ আহিছ মোৰ ইয়াত ভালৰি বোলাই কেনে একেবাৰে। কেনেকুৱা মানুহ তই? মই তোৰ খবৰ ল'বলৈ আহিছোঁ, তই কি তোৰ ছাগলীজনী হেৰালে কোনে নিলে গম পাইছ নে বুলি তই উল্টা মোকে চোৰ সজাই দিছ? এনেকুৱা কৰিলে ভাল নহয় কিন্তু দেই, কৈ দিছোঁ। এনেকুৱা স্বভাৱৰ মানুহ মোৰ একদমেই ভাল নালাগে মানে। তই যে সেইকাৰণে কোনেও ভাল নাপায়, এনেই ওপৰতেহে ভাল পায়, পেটে তোক কোনেও ভাল নাপায় এইবিলাক স্বভাৱৰ কাৰণে। হ'ব দে, তই আকৌ বেয়া নাপাবি মই এনেকৈ তোক কৈছোঁ বুলি। মই কিবা টেনশ্যনত আছোঁ বুলিহে তোক মই এনেকৈ কৈ দিছোঁ আৰু তই বেয়া চেয়া নাপাবি দে। বল মই চাহ পাতি বনাওঁ, দুজনীয়ে চাহ পাতিকে খাওঁ। উপায় নাই, হেৰালে আৰু এতিয়া বস্তুটো হয় নাই, কিন্তু তোক কৈনো কিনো বা। হ'ব দে, তই বেয়া চেয়া নাপাবি আৰু দেই। বচোন তাতে হ'লে মই চাহ পাতি বনাই আনোগে। হ'ব দে, যি হয় ভালৰ কাৰণে হয়। বহিয়ে দিওঁ দে, চাহ পাতি বনাই আন। এই খবৰ লোৱা চান্সতে চাহ পাতি খাবলৈ যে পাম। নহ'লে ৰহি এপদত আছোঁ, ৰহিকে উলিয়া আৰু ৰহিকে খাওঁ। তেনেহ'লে মইতো ভালে পাওঁ, শ্ৰদ্ধা পাই গ'লোগে মানে তই ৰহি কথা কৈ দিয়াৰ লগে লগে। হেৰি আকৌ ৰহি আছেই, মই লৈ আহোঁগে খাবলৈহে লগ এজনী নাছিলে। তই আহিলি ভালে কৰিলি, ৰহিকে আনো দে। এতিয়া কিম হেৰালে কিন্তু দুখ কৰি থাকিবি আৰু। ভগৱান আছে নহয়, সেই চোৰটোক দিব প্ৰতিফল ভগৱানে। যি হয় ভালৰ কাৰণে হয়, চান্সতে ৰহিয়ে পাতি খাব পাম আৰু এতিয়া উপায় নাই আৰু। মোৰ যে একদম মানে ৰহি খাবলৈ যে মই কি যে মানুহ হৈ গ'লো মানে। আগতে মই যে এইবিলাক গোন্ধই ল'ব নোৱাৰিছিলোঁ, কিন্তু এতিয়া মই এইবিলাক নহয় থাকিবই নোৱাৰোঁ। এই বগীমাই বুঢ়ীয়ে বৰ ধুনীয়া ৰহি খায়। বটল এটা একদম ডাঙৰ বটল এটাত ফুলকৈ আনিলে হয়, একেবাৰে ৰুটি খাই যোৱাকৈ খাই ল'ম, একেবাৰে ডিঙি গুৰিলৈকে খাই ল'ম একেবাৰে। তই আকৌ ৰৈয়ে আছ যে, মইতো গলিগে বুলি ভাবিছিলোঁ। সেই গিলাচ এটাতে বাকী মেলি লৈ আহিছ, তই গলিগে যদি বাহিৰতে বহি ছাগলী যদি চিন্তাতে খাম বুলি ভাবি কিনে ৰৈ আছোঁ তই। কিখন যে কথা কওঁ দেই, তই ৰহি আনিম কোৱাৰ পিছত মই যাম নে আৰু? লাজ নাইকিয়া নিচিনা বহি থাকিম, লাগিলে হ'লেও নেযাওঁ জানিছনে? এই কি কয় বোলে তই আহিবি বুলি, মই কেতিয়া আহিবি বা আচ্ছা একদম সেইটো কথা ভাবিতে সেই আহিলি ভালে হ'ল দে। পিছত অলপ খাবলৈ একো চাকনা টাকনা নাই নি? অকল মই মনৰ বটলটো আৰু গিলাচটা আনিছ যে, মই যেনিবা বটলটা খাম দেই, তই গিলাচত খা। গোটেই বটলটো খালে তই হিলি কেনে যাব নোৱাৰিবি ঘৰলৈ। আকৌ তোৰ বোৱাৰী আহি কেনে ঘৰতে মোৰ লগতে কাজিয়া লাগি থৈ যাবহি একেবাৰে, মানে গোটেই ডিঙি গুৰিলৈকে খুৱাই পঠালি আৰু বুলি ক'ব। সেই নাই মই এইটো গোটেই বটলটো খাব দিব নোৱাৰোঁ। মই অকণমান বাকী কিনি খালেও খাবি। বৰ গোটেই বটলটো খাই উঠিব নোৱাৰিব পিছত। মোৰ ঘাটে যদি তই টপকি যা, যদি মৰি যা, তেতিয়া মোৰে ৰিক্স হ'ব। মই সেইবিলাক ঝেমেলা ল'বলৈ নাই দেই, নাই নাপায়। খাবলৈ আছে মাংস ভাজি থৈছোঁ, আহোঁগে ৰ। মাংসৰ লগত ৰহি, মই যে ভাবিব নোৱাৰা এটা সপোন মানে মোৰ এনেকৈ খোৱা যে। মোৰ যে কিমান সদায় ডেইলি দি থাকিলে, এনি টাইম দি থাকিলে মই খাই থাকিম মানে। আপোনালোকে বিশ্বাস নকৰিব মই কিমান খাই দিব পাৰোঁ মানে, মাছে আৰু ৰহিয়ে আৰু মাংস আৰু ৰহি একদম ধুনীয়াকৈ বনালে মানে। সেইকাৰণেতো মই একদম ধুনীয়াকৈ খাম আৰু একদম চালেকে খাম আৰু বগীমাই বুঢ়ী। সেই ছাগলীজনী এটা 3জনীমান ছাগলী হোৱাহেঁতেন, দুজনীমান ময়ে লাগিলে চুৰ কৰি লৈ গ'লোহেঁতেন নহয়। সেই কি কয় বোলে এতিয়া প্ৰতিবাৰে আহি কিনে প্ৰতিবাৰে এনেকৈ মাংসই ৰহিয়ে খোৱালে হয় মোক। খা কিবা, কিন্তু মোক খাই মেলি কিন্তু মোৰ সেই ছাগলীজনী বিচাৰি মেলি যাব লাগিব কিন্তু দেই। দুজনী ওলাম আৰু বিচাৰি যাম, ঘৰে বিচাৰিম, লোকৰ ঘৰৰ ছাগলী গঁৰাল খুলি চাম, হ'ব নাই? আৰে ইয়াতো টেনশ্যন নল'বি না, প্ৰথমতে মোক খাই ল'ব দে। খাই লোৱাৰ পিছত চাই থাক মোৰ কামাল। 1 ঘণ্টাত মই 10 ঘৰ ঘূৰি মেলি একেবাৰে তোৰ ছাগলীজনী উলিয়াইহে এৰিম বাপেকে। পিছত কিন্তু পোৱাৰ পিছত তই ভালকৈ বান্ধি থবি দেই। পিছত হেৰালে পিনে কিন্তু মই আকৌ যদি আহোঁ, মোক ৰহি লগত আকৌ মাংস খাব লাগিব কিন্তু, কথা মনত থবি। হ'ব দে, কিন্তু ছাগলীজনী কিন্তু আজি পাব লাগিব দেই যেনেকৈ হ'লেও। নহ'লে কিন্তু মই যি খুৱাইছিলোঁ তহঁতৰ ঘৰত নিকিনে সেইখিনিয়ে খুৱাব লাগিব বাপেকে। মই তেতিয়া গম পাবি চাবি, মই এৰি দিয়া কথা নহয় কিন্তু। চাবি মনত থবি কথাই মই কি কৈছোঁ। হেৰি তই আজি এতিয়া মই তোক ডক্টৰ খুৱাম, মাংস লাগিলে আৰু দিম, লাগিলে ৰহি আকৌ বটল দিম, কিন্তু আজি যেনেকৈ ছাগলীজনী দুজনী বিচাৰি মেলি উলিয়াব লাগিব। যদি বিচাৰি নেপাওঁ কেনেবাকৈ তহঁতৰ সেই ডাঙৰ মতা হাঁহটো মাৰিবি, ধুনীয়াকৈ খাম আৰু দুজনী এসাঁজ। ৰাম বগীমাই, মই সেইটো হাঁহ মাৰিব নোৱাৰিলেও বেলেগ হাঁহ এটা অলপ মাৰি খুৱাম, কাৰণ সেইটো হাঁহ বোৱাৰীয়ে মাকৰ ঘৰৰ পৰা আনিছেতো। এতিয়া মই যদি তোক মাৰি মেলি খুৱাই দিওঁ আৰু বোৱাৰীজনী আকৌ কেনেবাকৈ যদি গম পায় আৰু কাব নহয়, মোক মানে ঘৰত থাকিবই নিদিব। সেইকাৰণে তোক মই বেলেগ হাঁহ লাগিলে মাৰি মেলি খুৱাম। আজি তোৰ ছাগলী যেনেকৈ অলপ বিচাৰি উলিয়াম বুলি কৈছোঁ নহয়, তোক কি চিন্তা কৰি আছনো? হ'ব দে, খাং মুখৰ পানী পৰি গৈছে, একেবাৰে জিভা পানী ওলাই গৈছে মানে, মই একেবাৰে খাব নোপোৱা কাৰণে। হয় নি? তোৰ একেবাৰে জিভা পানী ওলাই গৈছে নি? হেৰি কি কয় বোলে, মই যিহে ধুনীয়াকৈ ৰান্ধিব, যিহে টেষ্টিকৈ বনাইছোঁ ছাগলীৰ মাংস একেবাৰে একদম 2 কেজি কিনি লৈ আহিছোঁ নহয়। মোৰ ছাগলীজনী হেৰালে কি হ'ব? মই ছাগলী মাংস খাম বুলি একেবাৰে লৈ আহিছোঁ। এতিয়া দুজনীয়ে খা, ধুনীয়াকৈ খা, তেতিয়া ধুনীয়াকৈ খাই বৈ ল। অকণমান দেৰিকৈ দুজনীয়ে বিচাৰি যাম দেই। মই নাখাওঁ, মোক মাগালীয়ে খাই মাথা টিং টিঙাই আছে।
তেনেহ'লে ভালৰ কথা ময়ে খাই দিওঁ আৰু কি ক'ম আৰু তেনেহ'লে ময়ে খাই মেলি হজম কৰি তাৰপিছত ছাগলী বিচাৰি পেলাই যাম তাৰপিছত মজা লাগিব কিন্তু এইটো সঁচাকৈ বৰ ধুনীয়া ৰান্ধে দেই গাঁৱৰ ৰাইজে কয় নহয় বগীমাই বুঢ়ীৰ হাতৰ খালে মানে একেবাৰে অমৃত খোৱা নিচিনা হয় অমৰ হৈ যোৱা নিচিনা লাগে হৈ যাব নিচিনা লাগে বুলি কৈ থাকে নহয় ইছৰামটো কিন্তু মানিব লাগিব দেই যোনফালে খাবলৈ পাওঁ সেইফালে মানে উল্টি দিওঁ আৰু তই এতিয়া মই প্ৰথমে তই কলি কি কয় বোলে মোৰ কথা এনেই মানুহে ওপৰতে ভাল পায় পেটে পেটে বেয়া পায় বুলি ক'লি এতিয়া আকৌ মোৰ হাতৰ পৰা কিবা এটা খালে মানে অমৃত খোৱা নিচিনা হয় অমৰ হৈ যাব নিচিনা লাগে কি যে কথাবিলাক কওঁ নহয় তই মোৰ লগত এনেই জিতিব কিন্তু কি জানিছ নাই তইহে যি কৈ যা একেবাৰে ৰুলাকে কৈ যা পাহৰি যা কিন্তু তোৰ কথাখিনি মই গোটেইখিনি মনত থৈ দিম না কি মই ধুনীয়া এনেকৈ কৰোঁ নে তোৰ এই কিনো কম এখন লাও পাত কচুপাত মোক যে মোৰ একেবাৰে নাজানোৱে মানে কি কৈ যাওঁ বা চৰি আজিৰপৰা নকওঁ একো সেনেকৈ দেই তোক বেয়া চেন পাবি আৰু দেই আজিৰপৰা নকওঁ তই একো মনতে ভাবি নাথাকিবি মোৰ মানে সেইবিলাক একোৱে নাই মানে কিন্তু এটা কথা হয় কিন্তু যোনফালে খাবলৈ পাওঁ সেইফালে গুণ গাই দিওঁ মই কিন্তু আজিৰ পৰা মই সেনেকুৱা কাম কেইটা নকৰোঁ তই মোৰ চকু খুলি দিলি মানে সেইকাৰণে মানে মই একো নকওঁ মানে কাকো এতিয়া যে হ'ব দে মই খাই লওঁ মানে গোন্ধটো একদম ঠাৰ হৈ থাকিবই নাই পোৱা মানে মই খাই লওঁ তই যদি ঘৰৰ কিবা কাম আছে কৰি লগে যা সেই কি কয় বোলে আকৌ ছাগলীজনী বিচাৰি যাব লাগিব নহয় আছে মোৰ ঘৰৰ কামকেইটা কৰি লওঁগৈ গোটেই ভিতৰতে কাঢ়ি পাতি লাং খুৱাই দিছোঁ ছাগলী মাংস বনোৱা মছলা চছলা পিচি মেলি বনোৱা যে একেবাৰে ইয়াতে তিততে বাতি একেবাৰে লাং খাই আছে সেইখিনি চফা কৰি মেলি কৰি লওঁগৈ তাৰপিছত তই মই আহি তই খাই লওঁ যদি দেই তাৰপিছত আকৌ মানে ফুটন দি নিদিবি আকৌ পলাই নিদিবি আৰু কি যে কথা কৈছ দেই মই কেলৈ পলাম বাৰু খাই মেলি এনেই তই যদি ভাবি থাকিবি যাচোন যা কামখিনি কৰি লওঁগৈ তই মই খাই মেলি ইয়াতে মই খোৱাৰ লগে হ'ল দেই কমাব লাগিলে মই বাতি চাতি গিলাচ চিলাচ ধুই থৈ দিম তোৰ কাৰণে সেইটো কৰিব নোৱাৰিম নে তই ইমান ধুনীয়াকৈ মাংস বাতিয়ে মদে বটলে দিছ মই সেইটো কৰিব নোৱাৰিম নেকি মই হেৰি কৰি লওঁগৈ প্ৰথমতে দেই মই পটককৈ গৈছোঁ পটককৈ আহিছোঁ কাঁহী বাতি চাহি বাতি চব ধুই মেলি চফা কৰি দিয়া হ'ব আলহী এতিয়া আহিলে মানে নহ'লে বগীমাই যদি কামেই নকৰিলে ভাবিব মোক বগীমাই এতিয়া তোৰ এই মাংস চাংস মদ চদ খাই মেলি মই যামগৈ আৰু এতিয়া তোৰ ছাগলী বিচাৰি যাম নে মই খাবলৈহে ইমান মই উপস্থিত বুদ্ধি খটাই আছোঁ এতিয়া যি কৰে একো নকওঁ মই তোৰ তলতীয়া হৈ থাকিম মই এতিয়া যেতিয়া খাই শেষ হ'ব বাতি চাতি ইয়াতে এইকেইদিন থৈ যামগৈ বাপেকে তইনো মোক ক'ত বিচাৰি যাবি বিচাৰি গ'লে পাৰেনো কি আৰু কবি টানি আনিব পাৰিলেও হৈছে যে মোৰ এই হাতী দেহাটো ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আৰু আপোনালোকে ভাবি দিব আকৌ বগীমাই জন্মাষ্টমী দিনা বগীমাই বুঢ়ী ছাগলীজনী মই চুৰ কৰিছোঁ বুলি মই চুৰ কৰা নাই কিন্তু কোনে চুৰ কৰিছে সেইটো চুৰটো ধৰিব লাগিব নহ'লে গাঁৱৰ বস্তু এপতকৈ চুৰ কৰি শেষ কৰিবহি দেই আজি ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ।